মোদী বিশ্বৰ ভিতৰতে সৰ্বাধিক জনপ্ৰিয় নেতালৈ পৰিণত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী মোদী হৈছে বিশ্বৰ সৰ্বাধিক অনুগামী থকা ৰাজনীতিবিদ। সামাজিক মাধ্যম এক্সত মোদীৰ আছে প্ৰায় 10 কোটি ফলোৱাৰ্ছ। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ এক্সত 38.1 মিলিয়ন ফলোৱাৰ থকাৰ বিপৰীতে নৰেন্দ্ৰ মোদীৰ 10 কোটি ফলোৱাৰ্ছ আছে এক্সত। জনাব বিচাৰিছো সবিশেষ বাতৰি। শেহতীয়াকৈ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰচিছে ইতিহাস জনপ্ৰিয়তাৰ শীৰ্ষত। বিশ্বৰ ভিতৰতে সৰ্বাধিক জনপ্ৰিয় নেতালৈ পৰিণত হৈছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী হৈছে বিশ্বৰ সৰ্বাধিক ফলোৱাৰ্ছ থকা ৰাজনীতিবিদ। বিভিন্ন সামাজিক মাধ্যমত নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয়তা অব্যাহত আছে। এবাৰ এক্সত মোদীৰ আছে প্ৰায় 10 কোটি ফলোৱাৰ্ছ। আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ আছে প্ৰায় 38 মিলিয়ন ফলোৱাৰ। ডুবাইৰ শ্বেখ মহম্মদৰ এক্সত আছে 1 কোটি 12 লাখ অনুগামী। পোপ ফ্ৰান্সিছৰ আছে 1 কোটি 85 লাখ অনুগামী। লোকসভাৰ বিৰোধী দলৰ নেতা ৰাহুল গান্ধীৰ এক্সত আছে 2 কোটি 64 লাখ অনুগামী। দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ অনুগামীৰ সংখ্যা 2 কোটি 75 লাখ। ইটালীৰ প্ৰধানমন্ত্ৰী জৰ্জিয়া মেলোনিৰ আছে 2.4 মিলিয়ন ফলোৱাৰ্ছ। মনোৰঞ্জনৰ জগতখনত বহু সেলিব্ৰিটিতকৈ আগবাঢ়ি আছে নৰেন্দ্ৰ মোদী। এক্সত টেইলৰ ছুইফ্টৰ 95.3 মিলিয়ন ফলোৱাৰ্ছ আছে। লেডি গাগাৰ আছে 83 মিলিয়নতকৈ অধিক ফলোৱাৰ্ছ। কিম কাৰ্ডাছিয়ানৰ আছে 75.2 মিলিয়ন ফলোৱাৰ্ছ। বিৰাট কোহলিৰ 64.1, নেইমাৰ জুনিয়ৰৰ 63.6 মিলিয়ন ফলোৱাৰ্ছ। এই সকলোকে চেৰ পেলাই ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী সৰ্বাধিক জনপ্ৰিয় নেতাৰ শাৰীলৈ উন্নীত হৈছে। বিভিন্ন ছ'চিয়েল মাধ্যমৰ লগতে বিভিন্ন ছ'চিয়েল মিডিয়াৰ লগতে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি ফলোৱাৰ্ছ বা অনুগামীৰ সংখ্যা সেয়া বৃদ্ধি হৈছে। আৰু ছ'চিয়েল মিডিয়া হেণ্ডেল এক্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অনুগামীৰ সংখ্যা বৃদ্ধি হৈছেগৈ 10 কোটি বা 100 মিলিয়ন। বিশ্বৰ আন ৰাজনীতিবিদতকৈ বহু আগত আছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী, যিহেতু বিভিন্ন ছ'চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি জনপ্ৰিয়তা সেই জনপ্ৰিয়তা অব্যাহত আছে। আনহাতে ছ'চিয়েল মিডিয়া হেণ্ডেল এক্সত পূৰ্বৰ টুইটাৰ বা বৰ্তমানৰ এক্সত নৰেন্দ্ৰ মোদীৰ আছে প্ৰায় 100 মিলিয়ন ফলোৱাৰ্ছ। ইয়াৰ বিপৰীতে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ আছে 38.1 মিলিয়ন। তুৰ্কীৰ ৰাষ্ট্ৰপতিৰ আছে 21.5 মিলিয়ন। ডুবাইৰ শ্বেখ মহম্মদৰ আছে 11.2 মিলিয়ন। মেক্সিকোৰ এণ্ড্ৰেছ মেনুৱেলৰ আছে 10.9 মিলিয়ন। জাষ্টিন ট্ৰুডো কানাডাৰ জাষ্টিন ট্ৰুডোৰ অনুগামীৰ সংখ্যা 6.5 মিলিয়ন। আৰু ইটালীৰ জৰ্জিয়া মেলোনিৰ অনুগামীৰ সংখ্যা 2.4 মিলিয়ন। এই সকলোতকৈ পিছ পেলাই আটাইতকৈ জনপ্ৰিয় নেতা হিচাপে পৰিগণিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। আৰু নৰেন্দ্ৰ মোদীৰ অনুগামীৰ সংখ্যা এক্সত বৰ্তমান বৃদ্ধি হৈছে 100 মিলিয়ন বা 10 কোটিলৈ। উল্লেখ্য, বিশ্বত ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি জনপ্ৰিয়তা সেয়া এতিয়া অব্যাহত আছে। বিশ্বৰ বিভিন্ন দেশে ইতিমধ্যে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক সেই দেশৰ সৰ্বোচ্চ সন্মান প্ৰদান কৰিছে। কিছুদিনৰ পূৰ্বে ৰাছিয়া ভ্ৰমণ কৰাৰ সময়তো ৰাছিয়াৰ যি সৰ্বোচ্চ অসামৰিক সন্মান সেই সন্মান প্ৰদান কৰা হৈছিল ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক। ইয়াৰ বিপৰীতে ইউনাইটেড আৰব এমিৰেটছৰো যি সৰ্বোচ্চ সন্মান আছিল সেই সন্মান ইতিপূৰ্বে ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰদান কৰা হৈছে। ইয়াৰ লগতে কেইবাখনো দেশে তেওঁলোকৰ নিজ নিজ দেশৰ সৰ্বোচ্চ সামৰিক সন্মান ভাৰতৰ প্ৰধানমন্ত্ৰীক প্ৰদান কৰিছে। একে সময়তে বিভিন্ন ছ'চিয়েল মিডিয়াত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি অনুগামীৰ সংখ্যা সেয়া দিনক দিনে বৃদ্ধি হৈছে। আৰু শেহতীয়া এক তথ্য অনুসৰি পূৰ্বৰ টুইটাৰ বা বৰ্তমানৰ এক্সত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ যি অনুগামী সেই অনুগামীৰ সংখ্যাই 10 কোটিৰ ঘৰ স্পৰ্শ কৰিছে।